নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত আছোঁ ভালে কুশলে। যোৱাকালি ভিডিঅ' প্ৰস্তুত কৰা নহ'ল আচলতে। কালি মই ল'ৰাক লৈ অকণমান ওলাই গৈছিলোঁ, ফুৰিব গৈছিলোঁ। সেইকাৰণে মানে ভিডিঅ'টো বনোৱা নহ'ল। মই আচলতে আজিও আপোনালোকক কেইটামান ভাল খবৰ দিবলৈ ওলাইছোঁ। মানে মই কৈছোঁ নহয়, এইকেইটা দিন আচলতে মোৰ খুব ভাল দিন নেকি চাগে, সেইকাৰণে খুব ভাল ভাল খবৰবোৰ পাই আছোঁ। আৰু মই আপোনালোকক কোৱা চাগে আপোনালোকৰ মনত আছে যে অসুখ অশান্তি যদি হয়, আপোনালোকে হনুমান চালিচাৰ এটা পংক্তি মাতি থাকিব, যিটো পংক্তিৰ দ্বাৰা আপোনাৰ জীৱনত বহুত বেছি ভাল হ'ব আৰু আপোনাৰ অসুখ অশান্তি বহু পৰিমাণে আপোনাৰ কম হ'ব। সেই কথাখিনি মই কৈছিলোঁ আৰু সেই ভিডিঅ'টো চাই এজন লোকে আন এজন লোকক দিছিলে আৰু সেই লোকজনৰ হৈছিলে কৰ্কট মানে কেঞ্চাৰ ৰোগ হৈছিলে আৰু সেই ব্যক্তিজনক আন এজনে মোৰ ভিডিঅ'টো দিছিলে। তেওঁলোকে নাছে ৰোগ হৰে সব পীড়া জপত নিৰন্তৰ হনুমত বীৰা, এইটো পংক্তি মাতি আছিলে, যিটো পংক্তি মতাৰ পিছত তেখেতসকলৰ ৰোগ নিৰাময় হৈছিলে। আৰু সেই খবৰটো মোক পৰহি দিনা তেওঁলোকে ফোন কৰি দিলে। আগতে ফোন কৰা নাছিলে, কিন্তু তেওঁলোকে মোৰ ভিডিঅ' চাই, কাৰণ যিহেতু মানুহৰ অসুখ হৈছে, অসুখ হওঁতে এটা ভিডিঅ' পাইছে, যিটো ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণকৈ ধুনীয়াকৈ কথাখিনি কৈয়ে দিওঁ, যাৰ বাবে তেওঁলোকে ফোন কৰা নাই মোক, তেওঁলোকে নিজে সেইখিনি নিয়ম কৰিলে, ভাল পালে, তাৰপিছত মোক তেওঁলোকে সেই ভাল খবৰটো দিবলৈ ফোন কৰিছে। মই অকণমান ৰেকৰ্ড কৰি থৈছিলোঁ কথাখিনি, কাৰণ আজিকালি বহুত বেছি মানুহে মানে ভাবে যে প্ৰমাণ লাগে কথাখিনি কোৱাৰ মানে ভগৱানকো মানে প্ৰমাণ বিচৰা নিচিনা হয়, যে ভগৱানৰ পৰা কৃপা পাইছেনে নাই সঁচাকৈ। এইটো মানে প্ৰমাণ বিচৰা মানে কি আৰু, যে ভগৱানৰ ওপৰত সন্দেহ। গতিকে এনেকুৱা ভাল খবৰ কিছুমান যেতিয়া দিয়ে, আচলতে কেতিয়াবা মই অনুমতি সাপেক্ষে ৰেকৰ্ডিং কৰি থওঁ আৰু সেইখিনি আপোনালোকক শুনাওঁ। আজিও মই শুনাম 3টামান ৰেকৰ্ডিং। কিন্তু আপোনালোকক মই এইখিনিতে কওঁ যে এইটো যিটো লাইন, এইটো যিটো পংক্তি, নাছে ৰোগ হৰে সব পীড়া জপত নিৰন্তৰ হনুমত বীৰা, আচলতে আমি পঢ়িব লাগে গোটেই হনুমান চালিচাখন সম্পূৰ্ণকৈ। আৰম্ভ কৰিব লাগিব শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰনৌ ৰঘুবৰ বিমল যশু যোদায়কু ফলচাৰি বুদ্ধিহীন তনু জানিকে সুমিৰ পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ। তাৰপিছত আহি গ'ল জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপীশ তিহু লোক উজাগৰ ৰামদূত অতুলিত বল ধামা अंजनी पुत्र पवन सुत नामा महावीर विक्रम बजरंगी कुमति निवार सुमति के संगी कंचन वरण विराज सुवेशा कानन कुंडल कुंचित केसा। এনেকে পঢ়িব লাগে একেবাৰে শেষত পৱন তনয় সংকট হৰণ মংগল মূৰ্তি ৰূপ ৰাম লক্ষণ সীতা সহিত হৃদয় বসহু স্বৰূপ। আৰু এই হনুমান চালিচাখনৰ যিখিনি 40টা পংক্তি আছে, এই পংক্তিটো প্ৰত্যেকটোৱে আচলতে বিভিন্ন কাৰণত ব্যৱহাৰ কৰিব পাৰে বা বিভিন্ন কাৰণত আপোনালোকে মাতি আপোনাৰ জীৱনৰ দুখখিনি নিৰাময় কৰিব পাৰে। ঠিক তেনেকে ৰোগৰ কথাটো মই যেনেধৰণে কৈছিলোঁ, এই পংক্তিটো মাতি এগৰাকী যুৱকে তেখেতৰ মাতৃৰ যিটো কৰ্কট ৰোগ, সেই ৰোগটো নিৰাময় কৰাবলৈ সক্ষম হৈছিলে। সেই কথাখিনি আপোনালোকে অকণমান শুনি লওকচোন। তাৰ লগে লগে আৰু কেইটামান কথা আছে, যিখিনি অকণমান ৰেকৰ্ড কৰি থৈছিলোঁ, বিভিন্নজনৰ বিভিন্ন কথা অকণমান শুনি লওকচোন। মাৰ মানে আমাৰ ডিচেম্বৰত মানে দাঁতৰ পৰা ইনফেকশ্যন হৈছিলে, দাঁতত। তাৰপিছত ইনফেকশ্যন হওঁতে মানে আমাৰ সন্মুখৰ ঘৰৰ মাহী এটা বুলি কয় আৰু, তাৰপিছত তেওঁ চাইছিলে ভিডিঅ'টো ফাৰ্ষ্ট। তাৰপিছত তেওঁ চাই পেলাই মোক কৈছিলে যে তই এনেকে নাচেৰো হৰেশ্বৰ প্ৰিয়াটো গাবি, তাৰপিছত অলপ সমাধান পাবি বুলি কৈছিলে মোক। তাৰপিছত মই গুৱাহাটী যাওঁতে মাৰ মানে আকৌ ৰিপৰ্টত চব নৰ্মেল আহিছিলে, খালি সেই বস্তুটো জেগাটোত হৈছিলে যে জিভাখনত, বাকী চব নৰ্মেল আহিছিলে। তাৰপিছত মানে মই পুৰা ফল পাইছিলো আৰু। তাৰপিছত তেনেকে আপোনাৰ হনুমান চালিচাখন সদায় মংগলবাৰে পঢ়ো। তাৰপিছত এতিয়া মানে মা বহুত ভাল পালে। তাৰপিছত সেই সন্মুখৰ মাহী আইতাই মানে কৈছে তই কণ্টেক্ট কৰিবি, ময়ো দিম মানে। ঠিক আছে, হ'ব, আহিব পাৰিব। আমাৰ বিশ্বনাথ চাৰিআলিৰ বেছি দূৰ নহয় যিহেতু। ইয়ালৈ আহিলে তাতে সোমাই আমাৰ ঘৰতে দেউতাও থাকিব, তাতে চাকি এগছ আপোনালোকে জ্বলাই যাব পাৰিব দিয়ক। ঠিক মানে আছে। মানে দাঁতত হৈছিলে কেঞ্চাৰ ন? দাঁতৰ পৰা ওপৰত হৈছিলে আৰু নেকি? নহয়, দাঁতৰ পৰা মানে দাঁতটো ভাঙি আছিলে, তাৰপিছত ভাঙি মানে জিভাখনত লাগি জিভাখনত ইনফেকশ্যন হৈ পেলাই হৈছিলে। হয়। আপুনি মোক মানে কৈছিলে যে মই আপোনাৰ ল'ৰাটো হৈ মানে ঘৰতে চাকি এখন জ্বলাম বুলি কৈছিলে। তাৰপিছতে এতিয়া ধৰক আৰু হনুমান মন্দিৰ যাব কৈছিলে, 3টা মংগলবাৰ মানে হনুমান মন্দিৰ যাব কৈছিলে। এতিয়া ল'ৰাটো মানে সম্পূৰ্ণ একেবাৰে সুস্থ দাদা।
হয় 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 ভাল লাগিছে মানে এতিয়া আপোনাক কথাটো জনাবৰ কাৰণে ফোন মাৰি আছো। হয় হয় তাৰপাছতে মানে আৰু কি হ'ল দাদা, মানে সেইদিনা আপুনি মই প্ৰথমবাৰৰ বাবে আপোনালৈ মানে ফোন কৰিছো, আপুনি পতককে মানে ফোনটো মই লগাইছো, আপুনি তাত মানে ৰিচিভ কৰিছে দাদা, বহুত ভাল লাগিছে। সেইটো কাৰণে আপোনাক মই ধন্যবাদ দিবৰ কাৰণে ফোন কৰিছো। বহুত মানুহৰ আপত্তি থাকে আকৌ মই ফোন নধৰো বুলি। নহয় নহয় দাদা, আপুনি যে মোক ফোনটো যে পতক মানে মই সেইদিনা প্ৰথম আপোনালৈ ফোন লগাইছো, আৰু আপুনি মই ফোনটো লগাৰ লগে লগে জাষ্ট মানে আপুনি লগালগ মানে ফোনটো ধৰিছে, মানে ইমানেই ভাল লাগিছে। মানে পাছত মানে মই এইটো মানে ফোন আকৌ আপোনাক মানে হেৰি কৰিবলৈ নহ'ল, ফোনটো মাৰিলো তাৰমানে ৰিচিভ নকৰিলে। পাছত ধন্যবাদ, মই তাৰমানে ইমানেই দুখত আছিলো আপোনাক, মই কান্দি কান্দি ফোন কৰিছিলো আপোনালৈ। হয় 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 তাৰমানে এতিয়া ল'ৰাটো মানে বহুতেই ভাল, এতিয়া মানে এতিয়া পুৰা সম্পূৰ্ণ সুস্থ, এতিয়া মানে আমনি চামনি একো নাই, বেমাৰ আজাৰ বা একো নাই, ঈশ্বৰৰ কৃপাত হয় এতিয়া হয় ভাল। আপোনাৰ কথাৰ মাধ্যমতে বাৰু আমি সদায় আপোনাৰ ভিডিঅ' চাই থাকো, ভিডিঅ'টো মানে চালে মানে এনেকুৱা ইউটিউবটো খোলাৰ লগে লগে যেন আপোনাৰ ভিডিঅ'টো আহিব, কেতিয়া চাম, কিবা এটা পাম, নতুন কিবা এটা শিকিবলৈ পাম, সেনেকুৱা নিচিনা লাগে। মানে সদায় সেইটোৱে ভাবো। হয় ভগৱানে আপোনাক সদায় শক্তি দিয়ক, ভক্তি দিয়ক, যাতে আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে যাতে এইখিনি সদায় কৰি থাকে দাদা। আশীৰ্বাদ কৰিব আপোনালোকেও, মৰম সদায় দিব সদায় আপোনালোকে। সদায় ভগৱানৰ এইটোৱে প্ৰাৰ্থনা কৰোঁ, যাতে আমাৰ মাজলৈ আপোনাৰ নিচিনা এজন মানুহ ভগৱন্তে পঠিয়াই দিছে, আপোনাক মুঠতে সদায় সুস্থ ৰাখক। মোৰ মোটামুটি আপোনাৰ সংকল্পখিনি কৰিব পাৰি মোৰ ধুনীয়াকৈ গোটেইখিনি ভাল হৈ গৈছে। আপোনাৰ মোৰ এনজাইটি আছিলে সেইবোৰ ভাল হৈ গৈছে, আৰু মই মানে ধৰ এটা সংস্থাপন পালো দিয়ক। আপোনাক মই ফোন কৰিছিলো মানে ধলাই বিলৰ কথা যে সুধিছিলো, এবাৰ মনত আছে চাগে আপোনাৰ, 9 এপ্ৰিলত ফোন কৰিছিলো আপোনাক। মই তাতে মই পষ্টিঙো হ'ল, মই সেইষাৰ কথা সিদিনাখন আৰু জলদিতে আপোনাক ক'ব পাহৰি গলো। মানে আপোনাৰ মই যিটো সংকল্প দিছিলে ন, মই সেইখিনি কৰিলো, মানে বহুত উপকৃত হৈছো। লাষ্ট মোৰ এটা আছে, মোৰ অলপ পইচা বাচি আছে, সেইটো মোৰ হৈ আহি আছে আৰু পজিটিভ আহি আছে। গতিকে থেংক ইউ ক'লো আৰু আপোনাক, যিহেতু থেংক ইউ ক'ব মানে লাগে ভাবিছো মনত, আৰু মই আপোনাক কৰিলো আৰু বহুত বহুত থেংক ইউ। আৰু মানে এইখিনি উপকৃত হলো আপোনাৰ পৰা। এতিয়া আপোনালোকে চাগে নিশ্চয় বুজিব পাৰিছে, যিগৰাকী যুৱকে তেখেতৰ মাতৃৰ যিটো কৰ্কট ৰোগ হৈছিলে, সেই কৰ্কট ৰোগটোৰ কাৰণে তেওঁলোকে ট্ৰিটমেণ্ট কৰিছিলে, আৰু তাৰ সমান্তৰালভাৱে তেওঁলোকে নাচে ৰোগ হৰে সব পীড়া জপত নিৰন্তৰ হনুমত বীৰা এই পংক্তিকেইটা মাতিবলৈ চেষ্টা কৰিছিলে, যাৰ ফলত তেওঁলোকে অতি সোনকালে, কাৰণ মইনো আপোনালোকৰ মাজলৈ অহা কেইদিন হৈছে, এই কেইদিনৰ ভিতৰতে তেওঁলোকে সেই ভিডিঅ' চাই তেওঁলোকে কৰ্কট ৰোগৰ নিচিনা এটা দুৰাৰোগ্য ৰোগৰ পৰা মুক্তি পাবলৈ তেখেতৰ মাতৃ সক্ষম হ'ল। গতিকে আপোনালোকে কৰক, আপোনালোকে ফল পাব। আগতেই ভাবি নল'ব যে মোক এইটো ফল লাগিবই, এনেকুৱা ধৰণৰ কথা নাই। আপোনালোকে কৰক, আপোনালোকে সুফল পাব। ঠিক তেনেকে আন যিগৰাকী ব্যক্তিয়ে তেওঁলোকৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা হৈছিলে, আৰ্থিক সমস্যা, সেইখিনিও তেওঁ ধাৰ ঋণৰ সমস্যাখিনিও মুক্ত হৈছিল, কৰ্ম সন্ধান কৰিছিলে, কৰ্মৰ বাবে তেওঁলোকে বহুত দুখ কৰি মোক ফোন কৰিছিলে, এতিয়া কৰ্ম সংস্থাপন পালে। আমাৰ তেজপুৰৰ ওচৰতে ধলাই বিলত তেওঁ এই উল্লেখ কৰিছে। গতিকে এইবোৰ খবৰে আচলতে আপোনালোকক যেনেধৰণে মনটো ভাল কৰে, মোক তাতোতকৈ বেছি ভাল কৰি দিয়ে, কাৰণ মই এটা চেলেঞ্জত আছো, নহয় জানো? কথাটো কেনেকুৱা ধৰণৰ যে মই এটা কথা কৈ আছো, সঁচাকেই কৈছো নে মিছাকেই কৈছো, যে এটা মানে মোৰ বাবে এটা খুব ডাঙৰ মানে প্ৰত্যাহ্বান আচলতে। আপোনালোকে বুজি লওক কথাটো কি কাৰণে, কাৰণ ঈশ্বৰ বিশ্বাসী মানুহ যিমান আছে, কিছু শতাংশ লোক ঈশ্বৰ অবিশ্বাসী মানুহো আছে। তেওঁলোকে খুট উলিয়াবলৈ বিচাৰি থাকে, যে মিছা কথা এনেই কৈছে, বা বিভিন্ন ধৰণৰ খুট উলিয়াবলৈ চেষ্টা কৰি থাকে। আৰু সেইকাৰণে মোৰ কাৰণে এইটো এটা খুব ডাঙৰ প্ৰত্যাহ্বানৰ বিষয় হৈ গ'ল। মোৰ এই ইউটিউব চেনেলেই হওক বা ফেচবুক পেজটোৱেই হওক, মই বহুত ভাবি চিন্তি, বহু সময়ত বহুত কথা চিন্তা কৰিব লগা হৈ গৈছে, কাৰণ বিভিন্ন ধৰণৰ কথা কয়, বা কিছুমান ক্ষেত্ৰত ভয়ো লাগে, কিছুমান ক্ষেত্ৰত বহুত কথা আছে। ঈশ্বৰে ইমানখিনি সহায় কৰে মোক যে আপোনালোকে ভাবিব নোৱাৰে, যে আপোনালোকক যে মই এইখিনি উপদেশ দি আছো, তাৰ বাবে মই গোটেই ৰাতি দিন একাকাৰ কৰি ঘূৰি ফুৰিব লগা হয়। কিন্তু মোক ভগৱানে বহুত বেছি সহায় কৰে, যিখিনি আপোনালোকক মই মাজে সময়ে কৈ থাকোঁ। কাৰণ মোৰ এই মুহূৰ্তলৈকে ইমান দূৰ কষ্ট কৰি গৈছোঁ, বিভিন্ন ঠাইত গৈছোঁ, হাবি বন জংঘল। আপুনি জানে যে আপোনাৰ অঞ্চলৰ এই ঠাইখন বেয়া, এইখন ঠাইত অমুক ঘটনা হৈ গৈছে বা হ'ব পাৰে, কিন্তু মই নাজানো। মই কিন্তু সেইখন জেগাই পাৰ হৈ গৈছোঁ, মোৰ কিন্তু একো ভগৱানৰ কৃপাত হোৱা নাই। আৰু সেইটোৱে মোৰ আচলতে ঈশ্বৰৰ কৃপা, আপোনালোকৰ আশীৰ্বাদ বুলি মই ভাবি লওঁ। আৰু ঠিক তেনেকৈ এগৰাকী বাইদেৱে আপাৰ আছামৰ পৰা ফোন কৰি তেখেতৰ ছমহীয়া সন্তানৰ অসুস্থতাখিনি কথা কৈ খুব বেছি কান্দি ফোন কৰিছিলে। আৰু ঠিক তেনেকৈ যোৱাকালি ফোন কৰি মোক খুব বেছি
আনন্দত ফোন কৰি কৈছে যে তেখেতৰ পুত্ৰ সন্তানৰ সেই 6 মহীয়া পুত্ৰ সন্তানৰ এতিয়া কোনো ধৰণৰ অসুখ নাই, সম্পূৰ্ণ সুস্থ, মোক ধুনীয়াকে মানে শুভেচ্ছা জনাইছে, মোক ধুনীয়াকে বহুত ধুনীয়া ধুনীয়া কথা কৈছে। এইখিনি ৰেকৰ্ডিং আপোনালোকক শুনাইছোৱে, কিমান ভাল লাগে হয়নে নহয় কওকচোন। এতিয়া মই আপোনালোকক আৰু কেইটামান কথা কওঁ যে নিমন্ত্ৰণবোৰ কেনেধৰণে কৰি আছো, মই ৰক্ষা কৰি আছো। যে অহা সপ্তাহত মই মাজুলী যোৱাৰ যিটো নিমন্ত্ৰণ আছিলে, মাজুলীৰ নিমন্ত্ৰণবোৰ ল'ম, মাজুলীলৈ যাম। গতিকে মই আজি এই দেওবাৰৰ পৰাই কৈছো, সম্পূৰ্ণ সপ্তাহটো মই কৈ থাকিবলৈ চেষ্টা কৰিম। অন্ততঃ বুধ বৃহস্পতিবাৰলৈকে মই ক'বলৈ চেষ্টা কৰিম যে মই তাৰ পিছৰ সপ্তাহত মাজুলী যাম। যিসকল লোকে মোক মাজুলীৰ কাৰণে নিমন্ত্ৰণ দি থৈছিলে তেওঁলোকে পুনৰ আপোনালোকে মোক 9085093104 এই নম্বৰটোত আপোনালোকে নিমন্ত্ৰণ শব্দটোৰ ওপৰত লিখি, অন্য একো কথা লিখিব নালাগে, নিমন্ত্ৰণ লিখি ঠাইখনৰ নাম লিখি আপোনালোকে মোক তেনেকে নিমন্ত্ৰণটো দি থওক। মই নিজে আপোনালোকক ফোন কৰিম, তেনেধৰণে মই মাজুলীৰ নিমন্ত্ৰণ ল'ম। আৰু মাজুলীত চাগে হয়তো 2টা ৰাতি থাকিম বা 1টা ৰাতি থাকিম নিমন্ত্ৰণ অনুযায়ী, তেনেধৰণে মই মাজুলীখন মিলাম। আৰু মাজুলীৰ পৰা অহাৰ পিছতে মই চাগে চেষ্টা কৰিম গোৱালপাৰালৈ যাবলৈ। গোৱালপাৰাৰো বহুত নিমন্ত্ৰণ ৰৈ আছে। গতিকে যিসকল লোকে গোৱালপাৰাৰ পৰা নিমন্ত্ৰণ জনাইছিল, অনুগ্ৰহ কৰি তেওঁলোকে মোক সেই একেধৰণৰ প্ৰচেছত সেই কথাটো লিখিব, নিমন্ত্ৰণ লিখি প্ৰথমতে গোৱালপাৰা লিখিব বা বিভিন্ন ঠাই যিসকলে নিমন্ত্ৰণ দিয়ে প্ৰথমে নিমন্ত্ৰণ শব্দটো লিখিয়ে লগতে আকৌ ঠাইখনৰ নামটো লিখিব। মই নিজে আপোনালোকক যোগাযোগ কৰি ল'ম। এতিয়া ইয়াতে আৰু এটা কথা হৈ যায় যে নিমন্ত্ৰণবোৰ এনেধৰণে লওঁ যদিও মই আপোনালোকক এনেধৰণে সমজুৱাকে নোকোৱাকৈও কিন্তু নিমন্ত্ৰণবোৰ মাজে সময়ে ৰক্ষা কৰিব লগা হয়। যিবোৰ কথাত কিছু লৰালৰি হয় বা কিছুমান লোকে বহুত ইমাৰ্জেঞ্চিকে মাতে বা বিভিন্ন ধৰণৰ কথা থাকে, নিমন্ত্ৰণবোৰ বিভিন্ন ধৰণে মই ৰক্ষা কৰিব লগা হয়। এতিয়া ধৰি ললো মই অহা কালিলৈ গুৱাহাটীলৈ যাম, ধৰি ললো। এতিয়া গুৱাহাটীলৈ যদি আপুনি আহে, আমাৰ তাত এবাৰ সোমাব, এইটো এটা নিমন্ত্ৰণ বেলেগ ধৰণৰ। আৰু এটা নিমন্ত্ৰণ, আপুনি গুৱাহাটীলৈ আহক, আমাৰ তালৈ আমি আপোনাক নিমন্ত্ৰণ জনাইছো, আপুনি আহক, এইটো এটা নিমন্ত্ৰণ বেলেগ। বা আপুনি গুৱাহাটী আহিলে আমাৰ তালৈ এবাৰ সোমাব, সেই কথাটো নিমন্ত্ৰণটো অকণমান বেলেগ ধৰণৰ। কাৰণ বহুত কথা চাব লগা হৈ যায়। এজন মানুহে যেতিয়া আশা কৰি বা বিভিন্ন ধৰণে মোক নিমন্ত্ৰণ জনায়, তেতিয়া তেওঁলোকে বহুত বেছি যোগাৰ পাতি কৰিব লগা হৈ যায় বা দিনটো উপবাসে থকাৰ কথা থাকে, আগৰ দিনৰ পৰা বিভিন্ন ধৰণৰ কথা নিয়ম কানুন কিছুমান তেওঁলোকে কৰে। ঠিক তেনেকে ময়ো বিভিন্ন ধৰণৰ প্ৰস্তুতিত যাব লগা হয়। মোৰ এটা ব্যৱসায় আছে, সেই ব্যৱসায়টো এৰি যাব লগা হয়। কোনোবা এজন চালক হিচাপে লৈ যাব লগা হয়, তেওঁক এদিনৰ চালকৰ যিটো মানে মূল্য, সেই মূল্যটো দিব লগা হয়। গাড়ীৰ তেলৰ খৰচ কথা থাকে। গতিকে কোনো লোকে তেনেধৰণেও মোক নিমন্ত্ৰণ দিয়ে যে আপুনি আহক, আমি সেইখিনি কৰিম আৰু আপোনাক আমি বিচাৰিছো। তেতিয়া মই এনেধৰণে ৰাজহুৱাভাৱে আচলতে নকওঁ, তেতিয়া মই ইমাৰ্জেঞ্চিকে গুচি যাব লগা হৈ যায়। বিভিন্ন ঠাইত মই গৈ থাকোঁ, দূৰ দূৰণিলৈও গৈ থাকোঁ, কিন্তু সেইটো তেওঁলোকৰ সেই নিমন্ত্ৰণ অনুযায়ী যাওঁ। আৰু ঠিক তেনেকে বহুতে কয় যে আপুনি যদি আমাৰ ইফালে আহে এবাৰ সোমাব, তেওঁলোকক মই কেতিয়াবা তেনেধৰণৰ নিমন্ত্ৰণবোৰ লওঁ আৰু তেনেকেই প্ৰায়খিনি নিমন্ত্ৰণ ৰাজহুৱাভাৱে মই কৈ পেলাই লওঁ। কিন্তু তাৰ মাজতো মাহটোত 1টা 2টা নিমন্ত্ৰণ মই সেই তেনেকে কোনোবা এজন লোকে স্পেচিয়েলি নিমন্ত্ৰণ কৰিলে যাব লগা হৈ যায়। কাৰণ বিভিন্নজনৰ বিভিন্ন ধৰণৰ অলপ লৰালিৰ সমস্যা কিছুমান থাকে, ইমাৰ্জেঞ্চি সমাধান হ'বলৈ বিচাৰে। আৰু এই কথাটো মই আপোনালোকক আকৌ কৈ দিওঁ যে ভগৱান হৈছে বিশ্বাস। আপোনালোকে বিশ্বাস কৰি খুব শুদ্ধ অন্তৰে যদি আপুনি তেখেতক মাতে, তেওঁ আপোনাৰ সকলোখিনি সমস্যা সমাধান কৰি দিয়ে। আৰু বজৰংগ বাণখনৰ শক্তিও তেনেকুৱা যে বজৰংগ বাণখনে আপোনাৰ ঘৰখনত হৈ থকা বিভিন্ন ধৰণৰ বাধা দূৰ কৰিব, বিভিন্ন ধৰণৰ বেয়া শক্তি দূৰ কৰিব, আপোনাৰ ঘৰত থকা শত্ৰু নাশ কৰিব, আপোনাৰ নোহোৱা কাম কিছুমান আপোনাৰ হোৱাই দিব। এইখিনি বজৰংগ বাণখনৰ শক্তি হয়। গতিকে তেনেধৰণে বজৰংগ বাণখন বহু কষ্টৰে, বহু চিন্তা কৰি পাঠ কৰিব লগা হয়। এতিয়া যিহেতু গৰম বহুত বেছি আহিছে, আপোনালোকে নিশ্চয় দেখিছে। গতিকে নিমন্ত্ৰণবোৰ অলপ বেলেগ ধৰণৰ হ'ব, কষ্ট বহুত হ'ব। গতিকে তেনেধৰণে কোনোবা এখন ঠাইলৈ গ'লে হয়তো 2টা বা 1টা নিমন্ত্ৰণহে ল'ব পৰা যাব। ইমান বেছি কষ্ট আৰু মানে বৰ গৰম পৰিছে। গতিকে আপোনালোকৰ মাজত সদায় আছো, সদায় থাকিম। কিবা ভুল কৰিলে আপোনালোকে মোক আঙুলিয়াই দিব। আৰু এই ভাল ভাল খবৰকেইটা আপোনালোকক আজি দিলোঁ। আৰু আপোনালোকৰ যদি কিবা সুখত ভুগি আছে, কিবা অসুস্থতা যদি হৈ আছে, হনুমান চালিচাখনৰ এই পংক্তিটো আপোনালোকে মাতি থাকক, আপোনাৰ নিশ্চয় সুফল লাভ কৰিব। নাছে ৰোগ হৰে সব পীৰা, জপত নিৰন্তৰ হনুমত বীৰা। সেই তেওঁৰ বেমাৰ ভাল হৈছে, আপোনাৰনো কিয় ভাল নহ'ব? আপোনাৰো ভাল হ'ব। মোক ফোন কৰিবলগীয়া কথা নাই, মোক বিচাৰিব লগা কথা নাই।
আপুনি নিজে কৰক, নিজে সুফলখিনি লাভ কৰিব আৰু সকলো ভালে কুশলে থাকিব। কুশল মংগল কামনা কৰিছো আপোনালোকৰ আৰু আজিৰ ভিডিঅ'টো ইমানতে এৰিছো। ধন্যবাদ।